নমস্কাৰ। মোৰ স্বৰচিত এটি অনুগল্প পাঠ কৰিবলৈ লৈছোঁ। অনুগল্পটি প্ৰকাশ পাইছিল 2024 বৰ্ষৰ 14 অক্টোবৰ তাৰিখে দৈনন্দিন বাৰ্তা কাকতত। অনুগল্পটিৰ নাম অনুশোচনা। পুৱাৰ সূৰ্যৰ কিৰণত প্ৰভাকৰে টোপনিৰ পৰা সাৰ পালে। সাৰ পাই ৰাতিপুৱা বিচনাতে শুই শুই নিজৰ কথা ভাবিবলৈ লাগিল। দিনটো এতিয়া সি কি কৰিব, কলৈ যাব, কেনেকৈ বাকী থকা জীৱনটো ভাল দিনৰ সৈতে কটাব। আজি সি কেনেকৈ যে ৩৫টা বসন্ত পাৰ কৰিলে গমকে নাপালে। কেৱল চাকৰি পোৱাৰ আশাতে আধা জীৱন পাৰ কৰিলে। পঢ়িলে, শুনিলে, বহুতো ডিগ্ৰীৰ চাৰ্টিফিকেট গোটালে। চৰকাৰীৰ চাকৰিৰ পিছত দৌৰোঁতে দৌৰোঁতে কত যে কিমান টকা পানী কৰিলে তাৰ কোনো লেখ নাই। তথাপিও আজিলৈকে তাৰ কপাল নুফুলিল। বয়সো হৈ আহিছে তাৰ। ঘৰখনো চম্ভালিব লাগে। আনফালে পিতৃ মাতৃও বয়স হ'ল। ঘৰখন ধৰি ৰাখিবৰ কাৰণে তাৰ বিয়াৰ উপযুক্ত সময়ো পাৰ হৈ গৈছে। এতিয়া সি কি কৰিব, কলৈ যাব। তাৰ জীৱনটো যে হঠাৎ স্তব্ধ হৈ পৰা যেন লাগিছিল। এতিয়া সি প্ৰতি পলতে নিজকে অনুশোচনা কৰিবলৈ লাগিল। সি উপযুক্ত সময়তে যদি নিজৰ ভৰিত নিজে থিয় দি চাকৰিৰ সপোন দেখাৰ লগতে এটা ভাল নিজাববীয়াকৈ ব্যৱসায় আৰম্ভ কৰিলেহেঁতেন, তেতিয়া এনে এটা পৰ্যায় নহল হয়। সেয়ে প্ৰভাকৰ মনত আজি বহু কথাই আমনি দিছে। পাৰ হৈ যোৱা এক বৃথা জীৱনটোৰ সৈতে পুনৰ কেনেকৈ নিজক গঢ়িব পাৰে তাকে চিন্তাত